মই সোমবাৰৰ দিন বজাৰৰ পৰা 4টা গৰু কিনিছোঁ পোৱালি। 4টা পোৱালি 4টা গাখীৰৰ কাৰণত গাই কিনিছোঁ 4টা। এই কি 12 বেংগলৰ পৰা। তাৰপিছত এই আহি কিনে আছোঁ ৰাস্তাত। আৰু পিছত এই কুকলাডাঙা যে কয়, এই কুকলাডাঙা আসামৰ আৰু বেংগলৰ বৰ্ডাৰত সেইটো 4টা 5টা 8-10টা ল'ৰাই আমাক কাঢ়ি নিলে গৰুটো। আটক দিছে। আমিনুৰ নামৰ এটা ল'ৰা আৰু আছাফ আৰু মনোৱাৰ হুছেইন, মই 3টা নাম পাওঁ আৰু 7-8টা ল'ৰা আছিল আৰু এইটোতো মই নাম নাপাওঁ। আমাক আটক কৰিলে, আটক কৰি কিনে ঘৰত লৈ গ'ল গৰুখিনি আৰু আমাক পুৰা ধমকি দিলে, তই ইয়াৰ পৰা জালি গিয়া নহ'লে মাৰি পেলাম আৰু কাটিম। 1 লাখ টকা দাবী কৰিছিল। আমিতো দুখীয়া মানুহ, আমাৰ পইচা নাই। আমি গাখীৰ খাবৰ কাৰণত লৈ আহিছোঁ, ৰমজান মাছৰ কাৰণত। তাৰপিছত মই তামাহাৰ থানাত ইজাহাৰ দিলোঁ।